নমস্কাৰ সকলোকে। আজি দেখুৱাম এজোপা কেলেথিয়া। ইয়াক ভাগ ভাগ কৰি দেখাম, এজোপা এজোপা কৰি দেখাম। ইয়াতে বহুত পোখা আছে। এয়া ইয়াক ভাগ ভাগ কৰি ৰুই দেখাম আপোনালোকক। চাই যাব, স্কিপ নকৰিব। বহুতে কয় কেলেথিয়া সহজে মৰি যায়, কিন্তু সেইটো মিছা কথা। কেলেথিয়া ইমান সহজে মৰা বস্তু নহয়। বুঢ়া হ'লে গছজোপা মৰি যায়, কিন্তু তলত আলুবোৰ থাকি যায়। আপোনালোকে মৰি গ'ল বুলি গছজোপা পেলাই দিয়ে, কিন্তু পেলাই নিদিব। আপুনি টাবটো ৰাখি থৈ দিব ধুনীয়াকৈ, কেঁচুসাৰ পানী দি থাকিব। দেখিব অলপ দিনৰ পিছত গুৰিৰ পৰা সৰু সৰু পোখা আকৌ ওলাব ধৰিছে। ইয়াতে সৰু সৰু পোখাবোৰ আছে, মই দেখাইছোঁ আপোনালোকক। এইজোপা এজোপা হ'ল, দুজোপা, তিনিজোপা, আৰু বহুত আছে। ভয় নকৰিব। কাৰোবাৰ ঘৰত আছে যদি এইদৰে ফালি দিব আৰু এজোপা এজোপা কৰি ৰুই দিব, বহুত হৈ যাব আপোনাৰ। এয়া এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা। এতিয়া মই এই 7জোপা আপোনালোকক ৰুই দেখাম। গোটেইখিনি নেদেখাম, দুজোপা ৰুই দেখাইছোঁ। ইমান টান নহয়, অতি সহজ, আপোনালোকেও কৰিব। কেলেথিয়া ৰুবলৈ আপুনি কোকোপিট, কেঁচুসাৰ সুন্দৰভাৱে মিহলি কৰি ল'ব। কোকোপিট মিক্স কৰিলে ভাল গুৰিত মাটিৰ লগত, তেতিয়া পোখা মাৰিবলৈ সহজে। বহুত পোখা মাৰে, এজোপাৰ পৰা বহুত হৈ যায়। আপোনালোকে পেজটো ফ'ল' কৰিব যদি এনেকুৱা ভিডিঅ' যদি চাম বুলি ভাবে। দেখি থাকিবলৈ পাব এনেকুৱা ভিডিঅ'। ফ'ল' কৰি ৰাখিব। কেনেকুৱা পায় মোৰ ভিডিঅ'বোৰ চাই জনাব। মোৰ পেজত যাব, বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আছে, অকল গাৰ্ডেনিঙৰে আছে। গাৰ্ডেনিঙৰ যিকোনো এইজোপা চাওক, বহুত ভিডিঅ' আছে। ভিডিঅ'বোৰ চাবগৈ পেজত গৈ পেলাই। কিবা এটা নহয় কিবা এটা শিকিবলৈ পাব আপোনালোকে। এই দুজোপাকে ৰুই দেখালোঁ আপোনালোকক। ভিডিঅ'টো দীঘলীয়া হ'ব, সেয়েহে আকৌ কালিলৈ এটা নতুন ভিডিঅ' লৈ আহিম, আপোনালোকক দেখুৱাম গাৰ্ডেনিঙৰ। আজিলৈ আহোঁ, সকলোকে ধন্যবাদ জনাইছোঁ।